নাই, এইটো এটা গতানুগতিক মানুহৰ বয়স হলে ৰিটায়াৰমেণ্ট লয়। মই এই দলটোৰ জন্মলগ্নৰ পৰা ফাউণ্ডাৰ জেনেৰেল ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেশ্যন কৰি আছোঁ, কাম চলাই আছিলোঁ। দলটো এতিয়া ডাঙৰ হৈ গৈছে। দলত যিমানখিনি সেৱা ছাৰ্ভিচ মোৰ পৰা দিব লাগিছিল মই দিব পৰা নাই। সেইকাৰণে মই তাৰ পৰা কিবা অসন্তুষ্টি আছে নেকি? নাই, কোনো কিবা অকণমান অসন্তুষ্টি ওলাইছে খবৰ যে অসন্তুষ্টি আছে আপোনাৰ? নাই, এইটো বেলেগে এনালাইচিছ, আপোনালোকে ইয়াৰ পৰা কিবা কিবি ওলাই দিব পাৰে। হয়। এইটো মোৰ ফালৰ পৰা কোনো অসন্তুষ্টি, মোৰ ব্যক্তিগত কাৰণত নাই। যেহেতু আপুনি উল্লেখ কৰিছে যে আপুনি জন্মলগ্নৰ পৰা দলটোত আছে, নিৰ্বাচনৰ প্ৰাগমুহূৰ্তত আপোনাৰ নিৰ্বাচনৰ আগমুহূৰ্তত মোৰ ইচ্ছা আছিল নিৰ্বাচনৰ মই জেনেৰেল ছেক্ৰেটাৰী থাকিম, কিন্তু মোৰ বিশেষ কিছুমান অসুবিধাৰ কাৰণে মই থাকিব পৰা নাই। নপৰে, সন্তেকত নপৰে। মইতো পাৰ্টিৰ পৰা বাদ দিয়া নাই, পাৰ্টিৰ প্ৰাইমেৰী সদস্যটো হৈ আছো। সেই ক্ষেত্ৰত এই হিচাপে যদি কিবা কৰিবলগীয়া থাকে মই কৰি থাকিম। দলৰহে কাম কৰি যাব? দলৰহে কাম কৰিম। পূব সমষ্টিত আপুনি প্ৰতিদ্বন্দ্বিতা কৰাৰ চৰ্চা ওলাইছে? এইটো আছিল, দলে প্ৰক্ষেপ কৰিছিল, এতিয়া দলে কি ডিচিশ্যন লৈছে। আপোনাৰ মন আছে দলে যদি ভাবে মোৰ জৰুৰত আছে তেতিয়া মই বিবেচনা কৰিম। কিমান আশাবাদী আপুনি? আশাবাদী নাই, স্বাভাৱিক যিখিনি আশাবাদী হ'ব সেইখিনি। আশা কৰিছে টিকেট আপুনি পাব? টিকেটটো মই বিচৰা নাই, দলৰ ফালৰ পৰা মোক প্ৰক্ষেপ কৰা হৈছে আৰু এতিয়ালৈকে সেই ষ্টেটাছতে আছে। উল্লেখ কৰিছে সেই ষ্টেটাছত আছে। তেওঁ এতিয়া অফিচিয়েলি এইটো হ'ব মোৰ বদলি আৰু কাৰোবাক দিবা বা কিবা এটা ৰদ বদল কৰা, তেনেকুৱা নিউজ অহা নাই।